খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানৰ বছৰেকীয়া সভা সম্পন্ন। উপস্থিত থাকি ৰাইজৰ মংগল কামনা লুৰিণজ্যোতি গগৈ। প্ৰতি বছৰৰ দৰে এইবাৰো খোৱাঙৰ পবিত্ৰ হালধিবাৰী নগৰ থানত অনুষ্ঠিত হৈছে বাৰ্ষিক ৰাজহুৱা সভা। প্ৰতিকূল বতৰকো নেওচি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে এই ঐতিহাসিক থানখনত। অঞ্চলটোৰ প্ৰায় 60খনৰো অধিক গাঁৱৰ ৰাইজৰ সহযোগত আয়োজিত এই সভাত উপস্থিত থাকি সেৱা জনাই বিশিষ্ট ৰাজনৈতিক নেতা লুৰিণজ্যোতি গগৈয়ে। থানত প্ৰাৰ্থনা জনাই তেওঁ অসমৰ জাতীয় সংকট দূৰ কৰাৰ লগতে বিভাজনৰ ৰাজনীতিৰ অৱসান ঘটাই এখন নতুন সমাজ গঢ়াৰ আহ্বান জনায়। খোৱাঙৰ ঐতিহাসিক হালধিবাৰী নগৰ থানত উখল মাখল পৰিৱেশ। পুৱাই বন্তি প্ৰজ্বলন, পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ হয় বছৰেকীয়া সভাৰ কাৰ্যসূচী। ইয়াৰ পাছতে আৰম্ভ হয় ভাগৱত ভ্ৰমণ। এক সুদীৰ্ঘ ইতিহাস আৰু জনবিশ্বাস জড়িত থকা এই থানখনলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। বতৰ কিছু প্ৰতিকূল যদিও সন্ধিয়ালৈ প্ৰায় 10,000 ভক্তই থানত সেৱা ল'ব বুলি আশা কৰিছে আয়োজক সমিতিয়ে। দৰ্শনাৰ্থীৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা জলপানৰো সুব্যৱস্থা কৰা হৈছে। ইফালে এই পবিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। থানত আশীষ নিৰ্মালী গ্ৰহণ কৰি তেওঁ সমগ্ৰ অসমৰ লগতে বিশেষকৈ খোৱাং সমষ্টিৰ ৰাইজৰ সুখ শান্তি আৰু সমৃদ্ধি কামনা কৰে। বৰ্তমান ৰাজ্যখনৰ জাতীয় জীৱনলৈ অহা সংকট, মাটি ভেটিৰ সমস্যা আৰু ভাষিক সাংস্কৃতিক প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। সাম্প্ৰদায়িকতা, ঘৃণা আৰু সংকীৰ্ণতাৰ ৰাজনীতি পৰিহাৰ কৰি আধুনিক শিক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু সংস্থাপনেৰে অসমীয়া জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্পৰ কথাও তেওঁ উল্লেখ কৰে। ঐতিহাসিক নগৰখনৰ বছৰেকীয়া সভাত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু মই প্ৰায় ইয়ালৈ আহোঁ। যোৱাবাৰো আহিছোঁ আৰু এইবাৰো আহিছোঁ আৰু ভগৱানৰ চৰণত সেৱা নিবেদন কৰি প্ৰণিপাত জনাই আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। ভগৱন্তই যাতে সকলোকে আশীষ প্ৰদান কৰে, আশীষ নিৰ্মালী প্ৰদান কৰে, যাতে অসমৰ প্ৰতিটো পৰিয়ালৰ সুখ শান্তি সমৃদ্ধি যাতে হয়। আমাৰ যিবোৰ জাতীয় সংকট আছে, অসমৰ সমাজ আৰু জাতীয় জীৱনৰ যিবোৰ সংকট, সেইবোৰো যাতে নাইকিয়া হয়, মৰিখন হয়, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কাৰণ এতিয়া আমাৰ অসমৰ সমাজ জীৱনত বহু ধৰণৰ প্ৰত্যাহ্বান আহিছে। বিশেষকৈ আমাৰ সকলো জাতি জনগোষ্ঠীৰ মৌলিক যিবোৰ বিষয়, বিশেষকৈ উন্নয়নৰ বিভিন্ন বিষয়, তাৰ লগে লগে জনজাতীয় জনগোষ্ঠীয় মানুহৰ সমস্যা, ভাষিক সাংস্কৃতিক সমস্যা, এইবোৰ সংকট, তাৰ লগে লগে মাটি ভেটিৰ সংকট আৰু ৰাজনৈতিক অধিকাৰ ৰক্ষাৰ কাৰণে প্ৰত্যেকেই দীঘলীয়া সংগ্ৰামত ব্ৰতী হৈ আহিছে। গতিকে তেনে সময়ত আমি আজি এই পবিত্ৰ দিনটোত, পবিত্ৰ অনুষ্ঠানত উপস্থিত হৈ এইখন থানৰ এটা মাহাত্ম্য আছে, এটা দীঘলীয়া ঐতিহ্য আছে। গতিকে ইয়ালৈ আহিলে সকলোৱে বিশ্বাস কৰে যে ইয়াত যদি আমি ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাওঁ তেতিয়াহ'লে ফলৱতী হয়। গতিকে আমিও সেইকাৰণে অসমৰ ভালৰ কাৰণে, মানুহৰ কাৰণে, বিশেষকৈ এই সমষ্টিটো খোৱাং সমষ্টিৰ সামগ্ৰিক ভালৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনসমূহত আমাৰ সকলোৰে অসমৰ সমাজ আৰু জাতীয় জীৱনৰ ভাল হ'ব। আশাৰ বতৰাবোৰ আমাৰ মানুহৰ মাজলৈ কঢ়িয়াই আনিব পাৰিম আৰু যিবোৰ সাম্প্ৰদায়িকতা, ঘৃণা, সংকীৰ্ণতা আৰু বিভাজনৰ ৰাজনীতিয়ে সমাজ বিপন্ন কৰিছে, এইবোৰ নাইকিয়া কৰি নতুন চিন্তাৰে, নতুন আলোকৰ যাত্ৰাৰে আমি সকলো আগবাঢ়িব পাৰিম। আৰু আমি যিটো আমাৰ প্ৰত্যেকগৰাকী অসমৰ মানুহৰ হৃদয়ত থকা যিটো চেতনা যে আমি পৃথিৱীৰ মানুহৰ লগত উন্নয়নৰ যাত্ৰাত, উন্নত যিটো যাত্ৰা ইয়াত বাট বুলিব, আধুনিক শিক্ষাৰে, সংস্থাপনেৰে, অৰ্থনৈতিক উন্নয়নেৰে আৰু নিজৰ ভাষা সংস্কৃতি ৰক্ষাৰ যাত্ৰাৰে এক পৃথিৱীৰ মানুহৰ মাজত অসমীয়া সমাজ আৰু জাতীয় জীৱনক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰাৰ যিটো চিন্তা আছে, সেইটো বাস্তৱায়িত হ'ব, ফলৱতী হ'ব। তাকে ভগৱানৰ ওচৰত আজি এই থানত থিয় হৈ পুনৰবাৰ ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আজি আমি সৰ্বপ্ৰথমেই এই পবিত্ৰ হালধিবাৰী নগৰ থানৰ পৰা সকলো ভক্তপ্ৰাণ ৰাইজলৈ, সকলো অসমবাসী ৰাইজলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ এই পবিত্ৰ ক্ষণত। যিহেতু আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি বছৰেকীয়া যি ৰাজহুৱা সভা আছে আজি আমাৰ অনুষ্ঠিত হৈছে। আমাৰ এই ৰাজহুৱা সভাৰ প্ৰথম আমাৰ কাৰ্যসূচী আছিলে আমাৰ এই বন্তি প্ৰজ্বলন হৈ গ'ল। ইয়াৰ পিছতেই আমাৰ পতাকা উত্তোলনৰ পিছতে আছিলে আমাৰ এই জুবিন গাৰ্গৰ যি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনোৱা, এইটো অনুষ্ঠানো আমাৰ হৈ গৈছে। আৰু এতিয়া আছে আমাৰ ভাগৱত ভ্ৰমণ, যিহেতু আপোনালোকে দেখিছে ভাগৱত ভ্ৰমণৰ আৰম্ভণি হৈছে। যিহেতু আমাৰ এই যদি আমি কওঁ এই থানখনৰ আমাৰ আজি পূৰ্বপুৰুষসকলৰ পৰাই, বহু দিনৰ পৰাই এই প্ৰত্যেক বছৰে আমাৰ এনেকুৱা দিনতে এই অনুষ্ঠানভাগি পতা হয়। ইয়াৰ লগতে আমাৰ
আমি যিসকল আমাৰ ৰাইজ আছে এই অঞ্চলৰ লগতে সমগ্ৰ অসমবাসীৰ জনসাধাৰণৰ মংগল কামনা কৰি এই অনুষ্ঠানটো পতা হয়। আৰু ইয়াতে আমাৰ বিশেষভাৱে আমাৰ এই খোৱাঙৰ ওচৰে পাঁজৰে প্ৰায় 60খনো অধিক এই থানৰ লগত জড়িত আছে। আৰু গতিকে এই থানখনৰ এটা প্ৰবাদ আছে যে যিহেতু এই থানখনৰ অতি পুৰণি আৰু ইয়াতে আমাৰ পূৰ্বপুৰুষসকলে কোৱা কিছু কথা আছে যাতে আগতে বোলে হাতী আহিলেও ইয়াত সেৱা হৈ যায়, এনেকুৱা কিছুমান প্ৰবাদ আছে। আৰু এই অঞ্চলটোতে মানে বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু যিসকলে ইয়াত এটা জনবিশ্বাস আছে যাতে ইয়াত এই থানখনত যদি সঁচা অৰ্থত যদি ইয়াত সেৱা আগবঢ়ায় বা চাকি জ্বলায় তেখেতলোকৰ মনোকামনা পূৰণ হয় বুলি এটা জনবিশ্বাস এটা আছে। গতিকে ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ সমাৱেশত হয়। আৰু বিশেষকৈ আজি আমি চাব লাগিব যে আমাৰ যিটো প্ৰতিকূল বতৰৰ কাৰণে কিছু ভক্ত আজি উপস্থিতিৰ সংখ্যা কম, তথাপিতো আমি আশা ৰাখিছোঁ আমাৰ সন্ধিয়ালৈ আৰু যথেষ্ট ভক্ত ইয়াত সমাগত হ'ব। আৰু আমাৰ ইয়াত যি উদযাপন সমিতি আছে সেই উদযাপন সমিতি আমি প্ৰায় 10,000 ভক্তক খোৱা বোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ, জলপানৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428।